প্ৰথমে জুবিন দা আৰু নাই বুলি যেতিয়া বাতৰিটো পাইছোঁ মোৰ নিচিনাকে লাখ লাখ অসমীয়াই ভাবিছে এইটো উৰা বাতৰি কিন্তু লাহে লাহে যেতিয়াই বাতৰিটো সঁচা বুলি প্ৰমাণিত হ'ব গৈ আছিল মোৰ নিচিনাকে প্ৰত্যেকজন অসমীয়াৰ বুকুখন ধক ধককে কঁপিছিল কৰবাত কষ্ট হৈছিল উশাহ ল'ব কাৰণ জুবিন দা এটা নাম নহয় আমাৰ ঘৰে ঘৰে আমাৰ তেজে তেজে জুবিন দা সেই অমূল্য সম্পদটোক কোনোবাই টিআৰপিৰ বাবে অনুষ্ঠানলৈ মাতি লৈ যাব আৰু তেওঁৰ সুৰক্ষাৰ দায়িত্ব নল'ব সেই কথা মানি ল'ব নোৱাৰোঁ জুবিন দা এজন এংগু পেংগু সাধাৰণ মানুহ নহয় মোৰ নিচিনা অতিথি হিচাপে ক'ৰবালৈ মাতিছোঁ আৰু এৰি দিছোঁ জুবিন দা অসমৰ বাবে কি হয় সৰু বাচ্চা এটাক সুধিলেও গম পাব তেতিয়াহ'লে সেই জুবিন দাৰ আশে পাশে থকা জুবিন দাই যাক সকলোতকৈ বেছি বিশ্বাস কৰে জুবিন দাক টিআৰপি হিচাপে ব্যৱহাৰ কৰি অসমৰ বাহিৰত গৈ ডাঙৰ ডাঙৰ অনুষ্ঠান কৰা মানুহকেইটাই কিয় বুজি নাপায় বা নাপালে জুবিন দাৰ মূল্য অসমৰ বুঢ়াৰ পৰা সৰু শিশু এটালৈকে গম পায় যে ডক্টৰে জুবিন দাক ৰেষ্ট ল'ব দিছে স্বাস্থ্যৰ যত্ন ল'ব দিছে জুবিন দা অসুস্থ ইয়াৰ পাছতো আমি জুবিন দাক কি কামত ব্যৱহাৰ কৰিব লাগে আৰু কি কামত কৰি আছোঁ জুবিন দাক টিআৰপি হিচাপে ব্যৱহাৰ কৰা এই বেপাৰী সোপাৰ কাৰণে আজি জুবিন দা নাইকিয়া হোৱা নাইনে আৰু যে অনুষ্ঠানটো বাহিৰত গৈ গৈ পাতেগৈ কেইজনমান কোটিপতি টকা থকা মানুহে সভান্ত ঘৰৰ মানুহে তাৰ পৰা অসমীয়া জাতিটোৰ কি লাভ হৈছে কি ফেষ্টিভেল নে পাতে তাৰ পৰা অসমীয়া জাতিৰ কি লাভ হৈছে অসমীয়া ভাষা সংস্কৃতিৰ কি লাভ হৈছে এনেকুৱা 1 লাখ অনুষ্ঠান ৰাতিৰ ভিতৰত বন্ধ হৈ গ'লেও আমাৰ কিবা লোকচান হ'বনে কিন্তু আজি যে সেই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ গৈ অসমৰ আমাৰ এই আপুৰুগীয়া সম্পদটো যে নাইকিয়া হৈ গ'ল নৱপ্ৰজন্মৰ জাতিটোৰ ভাষাৰ কিমান লোকচান হ'ল জানেনে এই ক্ষতি বাৰু কোনোবাই কেতিয়াবা পূৰণ কৰিব পাৰিবনে কাৰ ভুলৰ বাবে দুজনমান মানুহৰ এটা অনুষ্ঠান সফল কৰাৰ টিআৰপিৰ বাবে জুবিন দাৰ আশে পাশে থকা মানুহসকলক লৈও মই সঁচাকৈ কৈছোঁ খং উঠি আছে কাৰণ আমি সকলোৱে জানো জুবিন দা অসুস্থ ইয়াৰ পাছতো চাবচোন জুবিন দাৰ লগত থকা এই খাস এংগু পেংগু বন্ধুসকলে জুবিন দাই মদ খোৱাৰ বাবে স্বাস্থ্য বেয়া হয় মদ খাবলৈ বাধা নিদিয়ে জুবিন দাই কিছুমান কাম কৰি পেলাই ঘপককে মানুহজন তেনেকুৱাই কিন্তু এই কামবোৰত বাধা নিদিয়ে কেতিয়াও জুবিন দাক সাঁতুৰিবলৈ যোৱাৰ সময়ত এওঁলোকে কি বাধা দিব নোৱাৰিলে গৰিমা বৌলে ফোন কৰিব নোৱাৰিলে কিহৰ বন্ধু তেতিয়াহ'লে আপোনালোক মই পুনৰ কৈছোঁ কোনোবাই এজন অতিথিক যেতিয়া কোনোবাই মাতি লৈ গৈছে তেওঁৰ সুৰক্ষাৰ দায়িত্বও ল'ব লাগিব আজি যদি আমাৰ প্ৰধানমন্ত্ৰী মহোদয়ক আমেৰিকালৈ মাতি লৈ যায় আমেৰিকাৰ চৰকাৰখনৰ দায়িত্ব হয় প্ৰধানমন্ত্ৰী মহোদয়ৰ সুৰক্ষাৰ দায়িত্ব লোৱা একে কথা এটা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ মাতি যেতিয়া লৈ গৈছে জুবিন দাৰ সুৰক্ষাৰ দায়িত্ব লোৱাৰ সম্পূৰ্ণ দায়িত্ব আপোনালোকৰ আছিল কি ল'লে দায়িত্ব আপোনালোকক টিআৰপি লাগে অনুষ্ঠানটো সফল কৰিব লাগে জুবিন দাৰ অবিহনে অনুষ্ঠান সফল হ'বনে নৱপ্ৰজন্মৰ কিমান ক্ষতি হ'ল আজি বুজাব নোৱাৰিম মই জুবিন দাৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিব পৰা নাই নকৰোঁ কাৰণ জুবিন দা আমাৰ মাজৰ পৰা কেতিয়াও মৃত্যু নহয় কোনোজন অসমীয়াৰ মনৰ পৰা মৃত্যু নহয় জুবিন দা মানে এটা সাধাৰণ মানুহ বুলি ভাবি লৈ যোৱা হ'ল তাত সাগৰত অসুস্থ মানুহজনক সাঁতুৰিবলৈ এৰি দিয়া হ'ল বিন্দাছ কেনেকুৱা কথা এইবিলাক জুবিন দা এটা বৃহৎ অনুষ্ঠান হয় আধা পাইছিলোঁ মাত্ৰ অসমীয়া জাতিয়ে আৰু আধা পাব বাকীয়ে থাকি গ'ল কিমান ক্ষতি হ'ল জানেনে মই তদন্ত বিচাৰিছোঁ উচিত তদন্ত নালাগে এনেকুৱা অনুষ্ঠান যি অনুষ্ঠানৰ কাৰণে জুবিন গাৰ্গ শেষ হৈ গ'ল অসমৰ সম্পদ শেষ হৈ গ'ল অসমৰ কলা কৃষ্টি আধৰুৱা হৈ গ'ল নালাগে এনে অনুষ্ঠান খবৰটো পোৱাৰ পাছত বাৰে বাৰে প্ৰাৰ্থনা কৰিছোঁ কথাটো মিছা হওক কিন্তু নিয়তিয়ে
ক'ত শুনিব এইবোৰ কথা ভাল মানুহবোৰ এনেকেই গুচি যায় আধা বয়সতে বুঢ়া কালৰ কষ্ট আৰু যান্ত্ৰনাবোৰ নোলোৱাকৈ জুবিন দাই হয়তো নৱপ্ৰজন্মৰ লগত নৱপ্ৰজন্মৰ নিচিনাকৈ থাকিব বিচাৰিছিল সেইকাৰণে ভগৱানে ডেকা বয়সতে লৈ গ'ল ভগৱান শান্তিত শুবলৈ দিয়া তেওঁক আৰু এই বেপাৰীকেইটাৰ ওপৰত তদন্ত বিচাৰোঁ মই চৰকাৰখনকো অনুৰোধ কৰিছোঁ এটা তদন্তৰ ব্যৱস্থা কৰক কিয় ইমান অসাৱধান এওঁলোক কিয় TRPৰ বাবে জুবিন দাক ব্যৱহাৰ কৰে কিয়